তলাতল ঘৰত সোমায়েই দেখিবলৈ পাইছিলোঁ তিনিটাকৈ ডাঙৰ ডাঙৰ বৰটোপ। সেই বৰটোপকেইটাকনো কি নামেৰে জনা যায় জানো আহক। বৰটোপ ইয়াৰ প্ৰথমে কপা ঢালিব, খাৰ ঢালিব, বাৰত ঢালিব, সৰু বাট এটা ওপৰত থাকে, এইটোৰ পৰা জুই জ্বলাব। ইয়াৰ ওপৰলৈকে সেইফালে ভৰাব, সেইফালে ওলাব। ইয়াৰ নামটো হৈছে হাতী হুৰীয়া। ই হাতী ঘৰৰ লগত মিল আছে। আৰু মাজত হৈছে গলধনী এটা, সেই ডিঙি অংশ লগত মিল আছে হাতী। আৰু সিফালতো হাতী খোজৰ লগত মিল আছে। এতিয়া আমি তলাতল ঘৰৰ ভিতৰলৈ যাওঁ বলক। এই কোঠালিবোৰত আহোম ৰজাক যুদ্ধত ব্যৱহাৰ কৰা ঘোঁৰাবোৰ ৰখা হৈছিল। সেই যে পোহৰ আহি থকা বাটটো দেখা পাইছে, পোনপ্ৰথমতে মই বাহিৰৰ পৰা ভাবিছিলোঁ যে সেই বাটটোৰে এজন মানুহ অনায়াসে পাৰ হৈ যাব পাৰিব। কিন্তু যেতিয়া সেই পোহৰ আহি থকা বাটটোৰ ওচৰলৈ ক্ৰমান্বয়ে গৈ আছিলোঁ, তেতিয়া গম পালোঁ যে সেই বাটটো তেনেই সৰু। সেই বাটটোৰে মানুহ অহা যোৱা কৰিব নোৱাৰে। আহোম ৰজাই এই বাটটো কিয় ৰাখিছিল জানো আহক। দূৰৰ পৰা আমি ডাঙৰ দেশৰ ওচৰত সৰু আছেনে? এই বস্তুটো ইমান তাৰমানে হেৰিকৈ বনাইছে, যেতিয়া ৰজাপক্ষ মানুহে যদি শত্ৰুপক্ষ মানুহ ক'ৰবাত লগ পায়, সেই মানুহ সোধা পোছা কৰোঁতে তেওঁলোকে যে সঁচা কথা কৈছে, মিছা কৈছে, এই কথাটো ফটকৈ ধৰা নপৰে। যেতিয়া সন্দেহত ধৰি আনি ইয়াতে ঘোঁৰা পিঠি লৈ আহে, আহি ৰাখি সোধা পোছা কৰি এৰি দিয়ে, সি ফটকৈ দৌৰ মাৰি ওলাই যাব বিচাৰে। আৰু যেতিয়াই দৌৰ মাৰি ওলাই বিচাৰিব, তেতিয়া ৰজাপক্ষ মানে গম পাব যে ই আমাৰ মানুহ নহয়, ই শত্ৰুপক্ষ মানুহ। কাৰণ ৰজাপক্ষ মানুহে জানে সেইফালে গ'লে মানুহটো ওলাই যাব নোৱাৰে। মানুহটোৱে সঁচা মিছা কৰা কথাখিনি ইয়াতে ধৰা পৰিছে। এই তলাতল ঘৰ যিটো সবিশেষ, যিটো ইতিহাসৰ যিটো কাহিনী, তলাতল ঘৰটো মাটিৰ তলত 3 মহল, ওপৰৰ 4 মহল, 7 মহলৰ ঘৰ। ওপৰৰ কাঠৰ চাংঘৰ আছিল, সেই মূৰামূৰে বিদ্ধ জ্বলাই দিলে, মাত্ৰ ইটা অংশটো থাকি গৈছে। এই ঘৰটো বনাইছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1751 খ্ৰীষ্টাব্দ 1769 খ্ৰীষ্টাব্দ। ঘৰবিলাক বনাইছে চূণ, গুড়, হাঁহ কণী, বৰা চাউল, ইটাগুৰি, মাটিমাহ, বেল, শিলিখা, ইয়াত চিমেণ্ট, বালি আৰু লোহাৰ ব্যৱহাৰ নহয়। গোটেই ঘৰ ইটাই গঠিত। আৰু যে প্ৰথম কথা হ'ল যে এইবিলাক যে এই যে কোঠালিবোৰ আছে, এই কোঠালিবিলাক প্ৰায় 18টামান কোঠালি আছে। এইবিলাক আহোম ৰজাৰ প্ৰায় 10,000 সৈন্য আছিল। এই সৈন্যবিলাক যুদ্ধ বিগ্ৰহ হ'লে, পলাবলৈ হ'লে মাটিৰ তলত লুকাৰ পৰা চব আণ্ডাৰগ্ৰাউণ্ড আছে। মন্দিৰটো তলত আছে। তলাতল ঘৰৰ দেৱালবোৰ বহল আৰু দেৱালৰ দুৱাৰমুখবোৰ চাপৰ কিয় আছিল জানেনে? আচলতে মানুহবোৰ চাপৰ নাছিল, শত্ৰু সহজে সোমাব নোৱাৰে। দ্বিতীয়তে সোমালে সিহঁতক দমন কৰিব পাৰিব। আৰু তৃতীয় কথা হ'ল 10,000 সৈন্য যদি সদায় অহা যোৱা কৰি থাকে, ৰজাক যিটো সন্মান দিব, সেইটো অভ্যাসত পৰিণত হ'ব। আৰু দেৱালখন ইমান বহল কিয় বনাব লাগে? ইয়াৰ মূলতে দুটা কথা ক'ব পাৰি, যে ভূমিকম্পত সহজে খহি নাযায়, আৰু দ্বিতীয়তে বনৰীয়া হাতী সোঁৱেৰে যাতে ঢুকি নাপায়, নহ'লে বনৰীয়া সময়ত হেমত ঘৰটো ভাঙি তাৰমানে ধ্বংস কৰিব। বহুত দূৰদৰ্শিতা হিচাপে কামবিলাক তেওঁলোকে কৰিছিল। সেই যে ঘৰটো দেখিবলৈ পাইছে, সেই ঘৰটো আহোমসকলে মেডিকেল হিচাপে ব্যৱহাৰ কৰিছিল আৰু কাষতে থকা হাবিখনৰ পৰা বনৌষধৰ সৃষ্টি কৰিছিল। তলাতল ঘৰটো ইমানেই ডাঙৰ আছিল যে কোনফালে সোমাই কোনফালে ওলাব লাগে কেৱল সেই সময়ৰ ৰজাঘৰীয়াসকলেহে গম পাইছিলে। এই যে সুৰংগটো দেখিবলৈ পাইছে, এইফালেৰে দিখৌ নৈলৈ যাব পৰা 3 কিলোমিটাৰৰ ৰাস্তা এটা আছে। এই ঠাইডোখৰ যে দেখিবলৈ পাইছে, এই ঠাইডোখৰ হৈছে আহোমসকলৰ 10,000 সৈন্যই খাব পৰা পাকঘৰ। কিন্তু কোৱা হয় যে আগৰ দিনৰ মানুহে বৰঘৰৰ ভেটিত সোণৰ কলহ, টকা পইচা, অলংকাৰ আদি পুতি ৰাখিছিল। এই কথা ইংৰাজে গম পাই এই পাকঘৰ ভাঙি লাগতিয়াল বস্তুবোৰ সকলোবোৰ নিজৰ দেশলৈ লৈ গুচি গৈছিলে। আহোম ৰজাৰ ৰাণী থকা কোঠালিটো চাওঁ বলক। এই যে আন্ধাৰ হৈ থকা কোঠালিটো দেখিছে, এই কোঠালিটোত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই লতা কটা ৰণত জয়ী হৈ মণিপুৰৰ ৰাজকুমাৰী এগৰাকীক বিয়া কৰাইছিল, আৰু সেই ৰাণীগৰাকী এই কোঠালিটোত আছিল। আচলতে এই কোঠালিটো ইমান আন্ধাৰ হৈ থকা নাছিল। এই কোঠালিটোৰ বেৰবোৰত হীৰা, মণি, মুকুতা আদিৰ ফলক লগোৱা আছিল, আৰু আন্ধাৰত সেই হীৰা, মণি, মুকুতাসমূহ উজ্জ্বল হৈ এই ৰুমটো পোহৰাই তুলিছিল। কিন্তু সেইবিলাক কালক্ৰমত ইংৰাজসকলে লৈ গুচি যায়। এইটো আছিল আহোমসকলৰ ছাউণ্ড ছিষ্টেম। আৰু এই বেৰবিলাক যে ভঙা ভঙা দেখিছে, এই বেৰবিলাকত আছিল মূল্যৱান ধাতু, ভাস্কৰ্য আদি, যিবিলাক ব্ৰিটিছসকলে লৈ গৈছে। আচলতে আমাৰ অসমখন তথা ভাৰতবৰ্ষত বিভিন্ন মূল্যৱান বস্তু আছিল, যিবিলাক বস্তু ব্ৰিটিছে নিজৰ কৰি লৈছে।
আহোমসকলৰ মন্দিৰ হয় এইটো। আহোমসকলে ইয়াত পূজা কৰিছিল। এইটো হৈছে আহোমসকলৰ অতিথিসকলক ৰখা ঘৰ। তলাতল ঘৰৰ নজনা কথাবোৰ ইমান ধুনীয়াকৈ বুজাই দিয়াৰ বাবে শেষত আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।